বোকাখাতৰ বান অধ্যুষিত এখন গাঁৱক আদৰ্শ আৰু নিৰ্ভৰশীল গাঁও হিচাপে গঢ়ি তোলাৰ দায়িত্ব লৈছে ৰাজ্যৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে। গোলাঘাট জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে বোকাখাতৰ ধনখিৰিমুখৰ বান অধ্যুষিত ডকশ্ৰী গাঁওখনক আদৰ্শ আৰু নিৰ্ভৰশীল গাঁও হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা লৈছে। মহিলাসকলক বোৱা কটাৰ সঁজুলি যোগান ধৰাৰ লগতে নিবনুৱা যুৱক যুৱতীৰ বাবেও বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিব প্ৰতিষ্ঠানটোৱে। বৰ্তমান নিজস্বভাৱে প্ৰতিষ্ঠানটোৱে অৰ্থ ব্যয় কৰি প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই দিছে। প্ৰতিষ্ঠানটোৰ এই পদক্ষেপক আদৰণি জনাইছে গাঁওখনৰ সচেতন যুৱকে। আমাৰ লক্ষ্য হ'ল যে এখন গাঁও জিলাৰ ভিতৰত গোলাঘাট জিলা এখন স্বচ্ছ গাঁও আমি প্ৰথম ঘোষণা কৰিব পাৰিম। অসমৰ ভিতৰত আমি এনে কাম কৰি দেখাওঁ যে চৰকাৰী টকা হ'লেই যে কাম হয়তো নহয়, কোনো চৰকাৰী অনুদান নোলোৱাকৈও যে আমি এখন গাঁও পৰিষ্কাৰ কৰিব পাৰোঁ, আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ, সেইটো এটা উদাহৰণ হিচাপে হওক। ডকশ্ৰী গাঁৱৰ ৰাইজসকল আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে কাৰোবাৰ হাত পতাৰ প্ৰয়োজন নাই। গতিকে আমি দায়িত্বে এখন লালন পালনৰ দায়িত্ব লৈছোঁ আৰু বিশ্বাস আছে চৰকাৰে যথেষ্টখিনি সহায় কৰিব। যদি আমি যিখিনি কাম কৰিলোঁ চৰকাৰ নিজে আগবাঢ়ি আহিব, কাৰণ চৰকাৰে সেনেকুৱা কনষ্ট্ৰাকটিভ কামত চৰকাৰে সদায় সহায় কৰেই। এটা আমি সিদ্ধান্ত লৈছোঁ গাঁওখনত আমি সকলো নিৰাপত্তা দিম। ইয়াত যি আহিব আপোনালোকে একদম নিৰ্ভয়ে আহক, আমি আপোনালোক আনন্দৰে আমি গ্ৰহণ কৰিম। আপোনালোকে ইমান অন্তত আহি পেলাই একাপ চাহ খাই যাওক। আপোনালোকে যিমানেই মানুহ বেছি হ'ব আমি আপোনালোকক ইয়াত থলুৱা জনগোষ্ঠীৰ খাদ্যৰ ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ। আৰু যিহেতু ভিলেজ টুৰিজিমৰ কথা কৈছোঁ, ভিলেজ টুৰিজিমৰ কাৰণে আমি এইবিলাক বেগছ ডেন্স বহাই দিছোঁ। এবাৰ আনন্দৰে আহক ডকশ্ৰী গাঁৱত, আহি চাই যাওক আমাৰ ডকশ্ৰী গাঁৱৰ ৰাইজ কেনেকুৱা আৰু ডকশ্ৰী গাঁৱৰ মৰম কেনেকুৱা। আজি আমি গাঁওখন আত্মনিৰ্ভৰশীল স্বচ্ছ নিকা গাঁও হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে পাতনি মেলিছোঁ। আজি তাৰ শুভ উদ্বোধন হৈছে আৰু এই শুভ উদ্বোধন কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ, সুখী হৈছোঁ। ডকশ্ৰী গাঁৱৰ ৰাইজক প্ৰতিজন সদস্যক মই বিনম্ৰ প্ৰণিপাত জনাইছোঁ যে তেখেতসকল উঠি আহি নিজৰ গাঁওখন এখন অসমৰ ভিতৰতে জাকত জিলিকা মানে একদম নিকা গাঁও হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়িছে। তাৰ কাৰণে বৰ সুখী।